ফ্ৰম জ্ঞানদীপ ইউটিউব চেনেললৈ আপোনালোকক সকলোকে স্বাগতম জনাইছোঁ। আজি দেওবাৰ অকণমান সময় পালোঁ, আৰু বিশেষকৈ সময় পালোঁ মানে এইটো নহয়, পূজা আৰু বাবা আজি বৰপেটা যাব ওলাইছে। অহা মঙলবাৰৰ পৰা তাৰ এক্সাম আছে। মই জালুকবাৰীত থ'ব আহিছিলোঁ। জালুকবাৰীত থৈ বামুণীবাৰীত যাবলৈ ঘূৰি আহোঁতে আমাৰ যিটো গুৱাহাটী আৰু উত্তৰ গুৱাহাটী সংযোগী যিটো যিখন নতুন ব্ৰিজ বনাই আছে, ব্ৰিজখনৰ ওচৰত গাড়ীখন ৰখাই পেলাই অকণমান টাইম মই ৰৈছোঁ। ইমান ধুনীয়া লাগিছে এই মানে পইণ্টটো। আপোনালোকে যদি আহে কেতিয়াবা চাব আহিবচোন, কি ধুনীয়া। আৰু নতুন ব্ৰিজখন বনাই আছে। ব্ৰিজখন আপোনালোকক মই দেখাব চেষ্টা কৰিম। এই ব্ৰিজখন হৈ যোৱাৰ পিছত গুৱাহাটী আৰু উত্তৰ গুৱাহাটী সংযোগটো খুব সুচল হ'ব। আৰু আমাৰ যিখন পুৰণা ব্ৰিজ শৰাইঘাট ব্ৰিজ, আৰু তাত যান জঁটৰবোৰৰ যিটো জাম সেইটো কমিব। আৰু নতুন ব্ৰিজখনৰ লগতে ইয়াৰ যিটো মনোমোহা প্ৰাকৃতিক সৌন্দৰ্য, সেইটো আপোনালোকক মই অকণমান দেখাব চেষ্টা কৰিছোঁ। আপোনালোকে চাওকচোন, দেখিছেনে? মই বেক কেমেৰা কৰি দেখাব চেষ্টা কৰিছোঁ। কি ধুনীয়া সুন্দৰ। বৰ্তমান এতিয়া এইটো ছিজনত আপোনালোকে নৰ্থ ইষ্টৰ বাহিৰত যোৱাতকৈ আমাৰ নৰ্থ ইষ্টৰ ভিতৰতে খুব সুন্দৰ সুন্দৰ ঠাই আছে চাবলগীয়া। আপোনালোকে চাব পাৰিব। চাওকচোন, এইখন ব্ৰহ্মপুত্ৰখন বৰ্তমান শুকাই গৈছে অলৰেডি। চাওক দেই, আপোনালোকক গোটেই সামগ্ৰিক দৃশ্যটো দেখাব চেষ্টা কৰিছোঁ। ছানছেটটো চাওক কি সুন্দৰ। এনেই ডক্টৰ ভূপেন হাজৰিকাই গাই যোৱা নাই যে অসম আমাৰ ৰূপহী, গুণৰো নাই শেষ, ভাৰতৰে পূব দিশৰ সূৰ্য উঠা দিশ। আমি এই সূৰ্য উঠাৰ দেশৰ সন্তান হিচাপে আমাৰ এই ধুনীয়া ধুনীয়া দৃশ্যবিলাক আপোনালোকক দেখুৱাটো আমাৰ দায়িত্ব আৰু কৰ্তব্য। গতিকে দেখাব চেষ্টা কৰিছোঁ। যদি ভিডিঅ'টো ভাল পায় আপোনালোকে লাইক কৰিব, আৰু কেনে পালে কমেণ্ট কৰি জনাব। আৰু ফ্ৰম জ্ঞানদীপ ইউটিউব চেনেলটো ছাবস্ক্ৰাইব কৰিব। এইখন দেখিছেনে? ব্ৰিজখন চাওক, অলৰেডি হৈছেগৈ আৰু 65% কাম আগবাঢ়িছেই। দেখিছে? এয়া চাওক, এখন ব্ৰহ্মপুত্ৰ, আৰু এই ব্ৰিজখনৰ ইটো পাৰত গৈ পেলাই একদম নদীৰ মাজত আছে উমানন্দ মন্দিৰ। যিসকলে এইফালেদি পাৰ হৈ যায় অকণমান হ'লেও এই পইণ্টটো চাবই মানে। আৰু সন্ধিয়া সময়ত যদি আপোনালোকে আহে, যেতিয়া লাইটবিলাক জ্বলি থাকে, খুব এটা চাবলগীয়া পৰিৱেশৰ সৃষ্টি হয়। আমাৰ গুৱাহাটীখন সুন্দৰ কৰি ৰখাটো আমাৰ সকলোৰে দায়িত্ব আৰু কৰ্তব্য। ইয়াত এইটো হাইৱে, গাড়ীবিলাক পাৰ হৈ আছে, দেখিছে? চাওক, এইখন হৈছে পুৰণা শৰাইঘাট ব্ৰিজ। আৰু এই পাহাৰ ইটো ছাইডত নৰ্থ গুৱাহাটী, আৰু এইখন হৈছে নতুনকৈ বনাই থকা ব্ৰিজখন। ব্ৰিজখনৰ নাম কি হ'ব বিশেষকৈ মই নাজানো, বা কি দিছে মই নাজানো। এইখন নতুন ব্ৰিজখন বনাই আছে, আৰু এইখন বনাই হোৱাৰ লগে লগে আমাৰ গুৱাহাটী আৰু নৰ্থ গুৱাহাটী যাতায়াত ব্যৱস্থা খুব সুচল হৈ পৰিব, আৰু গুৱাহাটীৰ যান জঁটৰ সমস্যা সমাধান হ'ব। ধন্যবাদ। আৰু ভিডিঅ'টো আপোনালোকে ভাল লাগিলে শ্বেয়াৰ কৰিব।